তো আপোনালোকে নিউজত শুনিছেই চাগে হিন্ডেনবাৰ্গ ৰিচাৰ্চে ক্লেইম এটা কৰিছে যে ইণ্ডিয়াৰ সেবিৰ চেয়াৰমেন হেনো ইনভলভ হৈছে ইন হেভিং ওনাৰশ্বিপ ষ্টেকছ টু এ কোম্পানী ডেট ইজ ইনভলভ ইন আদানিজ মানি চিফানিং স্কেণ্ডেল ইয়াৰ লগতে লাষ্ট ইয়াৰ ডিচেম্বৰ আৰু এই বছৰ জানুৱাৰীৰ ষ্টাৰ্টিঙত আমি শুনিছিলোঁ যে হিন্ডেনবাৰ্গ ৰিচাৰ্চে এটা ৰিপৰ্টত কৈছিল যে আদানি গ্ৰুপ অফ কোম্পানীজ ইজ ইনভলভ ইন মেনিপুলেটিং ষ্টকছ অফ 7 লিষ্টেড কোম্পানীজ চ' হিন্ডেনবাৰ্গ ৰিচাৰ্চ হৈছে এটা US ইনভেষ্টমেণ্ট ফাৰ্ম It analyzes the various trade practices that are carried on by the various companies. Hindenburg research কৰে on the various trade practices of various companies. সিহঁতে different companies or illegal practices বিলাক ওলাই পেলাই তাকে এটা ৰিপৰ্টৰ জৰিয়তে মানুহৰ ওচৰত ৰাখে। এতিয়া এই হিন্ডেনবাৰ্গ ৰিপৰ্টে নিজৰ নাম কেনেকৈ পায়? So Hindenburg Research was founded by Nathan Anderson in the year 2017 and it gets its name from the Hindenburg explosion that took place in Germany.